হেল্ল' গাইজ, মই সংগীতাই গোলাঘাটৰ পৰা এটি সুন্দৰ গোলাঘটীয়া ৰেচিপি মানে থলুৱা আৰু হেল্ডি ৰেচিপিৰে সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আজিৰ ৰেচিপিটোৰ বাবে লৈছোঁ বিলাহী, আলু, জলকীয়া, নহৰু আৰু ভেদাইলতা। প্ৰথমতে ভেদাইলতাখিনি ধুই মেলি ৰেডি কৰি মিক্সিত দি বিলাহী, জলকীয়া, আদা, নহৰু সকলোবোৰ একেলগে এড কৰি অকণমান নিমখ দি আৰু লগতে অকণমান পানী দি মিক্সিত মাৰি ল'লোঁ। এয়া দেখিবলৈ একেবাৰে কি সুন্দৰ হ'ল। কেঁচাকৈ চাটনিও খাব পাৰোঁ আৰু এইফালে ৰেচিপি বনাব পাৰোঁ। প্ৰথমতে মই তিয়াই লোৱা চয়াবিনকেইটা এখন কেৰাহীত অলপমান তেল দি ভালদৰে ভাজি ল'লোঁ যাতে খুৰখুৰীয়া হৈ যায়, আৰু লগতে এতিয়া কাটি লোৱা পিঁয়াজটো ভাজি ল'লোঁ সেই অকণমান তেলত। যিহেতু হেল্ডিভাৱে বনাব বিচাৰিছোঁ সেয়েহে তেল কমকৈ দিছোঁ। আৰু এইফালে কাটি লোৱা আলুখিনি এতিয়া তেলতে দি দিলোঁ আৰু অকণমান সময় লৰাই লৈ ইয়াতে মই এড কৰিলোঁ অকণমান নিমখ আৰু লগতে অকণমান হালধি। নিমখটো অলপ কমকৈ দিছোঁ যিহেতু মই পিচি লোৱা ভেদাইলতাৰ পেষ্টটোত দিয়ে দিছিলোঁ অলপ, সেয়েহে এতিয়া আলুখিনি সিজিবৰ বাবে অকণমান সময় ঢাকোন লগাই দিলোঁ। আৰু এইফালে চাওক, আলু আৰু চয়াবিনৰ কালাৰটো খুব সুন্দৰ হৈ পৰিছে আৰু লাহেকৈ আলুখিনি সিজিবলৈ আৰম্ভ কৰিছে। আলুখিনি সিজোৱা সময়ত মই গেছটো ল' ফ্লেমত ৰাখিছিলোঁ যিহেতু সেইটো ক'বলৈ থাকিয়ে গৈছিলে। ল' ফ্লেমত ৰাখি আলুখিনি ভালদৰে ভাপতে সিজাই ল'লোঁ। আৰু এতিয়া মই ইয়াতে পিচি লোৱা পেষ্টখিনি মানে ভেদাইলতাৰ পেষ্টটোৰ কথা কৈছোঁ দেই, সেই পেষ্টখিনি এতিয়া ইয়াতে এড কৰি দিছোঁ। অলপ ভাজি ৰেচিপিটোত দি পেলাই আৰু অলপ কেঁচা চাটনি খাবৰ বাবে ৰাখি দিলোঁ। আৰু এতিয়া অকণমান এক কেৰাহী কৰি পানী দি অলপ সময়ৰ বাবে উতলাই থাকিলোঁ যাতে ৰেচিপিটো আৰু অলপ সুস্বাদু হৈ পৰে। আৰু এতিয়া পানী দি লৈ গেছটো অলপ বঢ়াই দিলোঁ। কথাতেই কয় নহয়, আৰু পানী দিবা ঢালি বোলে জুই দিবা টানি, আৰু জুই টানি দিলোঁ। এইফালে অকণমান সময়ৰ পাছতেই আহি গ'ল নহয় আমাৰ ৰেচিপিৰ বক বককৈ উতল। আৰু অলপ সময় উতলাৰ পাছত আলুখিনি সুন্দৰকৈ সিজিল আৰু চয়াবিনকেইটা সিজি গ'ল। আৰু এইফালে ৰেডি হৈ গ'ল আমাৰ চয়াবিন আৰু ভেদাইলতা আলুৰ সুন্দৰ ৰেচিপি। আৰু এইফালে গৰম গৰম ভাত, পোৰা আলু আৰু কেঁচা ভেদাইলতা চাটনিৰ আজিলৈ ভাত সাজ ৰেডি। গতিকে মই সংগীতাক গৰমে গৰমে ভাতকেইটা খাই লৈ আজিলৈ ভিডিঅ'টি ইমানতে সামৰিলোঁ। তেন্তে বাই।